बिस्मिल्लाहिर रहमानिर रहीम वलक़द अलिमतुमुल लज़ीना अतदौ मिनकुम फिस्सब्ति फ़क़ुलना लहुम कूनू क़िरदतन ख़ासिईन सदक़ल्लाहुल अज़ीम। মোৰ প্ৰিয় বন্ধুসকল, আজি আমি এনে এটি জাতিৰ বিষয়ে আলোচনা কৰিম যিসকলক আল্লাহ তাআলাই বান্দৰ বনাই দিছিল, ইনসানৰ পৰা বান্দৰ বনাই দিছিল। কি কাৰণত তেওঁলোকক আল্লাহ তাআলাই বান্দৰ বনাই দিছিল, কি ভুল কৰিছিল যাৰ কাৰণে ইমান অভিশপ্ত হ'ল যে মানুহৰ পৰা ডাইৰেক্ট তেওঁলোক বান্দৰ হৈ গ'ল। কি ভুল কৰিছিল বাৰু আমি নিশ্চয় জানা দৰকাৰ। মোৰ প্ৰিয় বন্ধুসকল, বনি ইজৰাইলৰ ৭০,০০০ মানুহ সাগৰীয় অঞ্চলৰ এক ইলা নামী গাঁৱত বসবাস কৰি আছিল। তেওঁলোকে সাগৰৰ পাৰতে থাকে, সাগৰৰ মাছ ধৰে, নিজে খায়, বিক্ৰী কৰে, তেনেকুৱাকৈ জীৱন যাপন কৰি আছে। আল্লাহ ৰব্বুল আলামিনে তেওঁলোকক ইমতিহানৰ কাৰণে তেওঁলোকক হুকুম দিলে যে তোমালোকে শনিবাৰৰ দিনাখন মাছ নধৰিবা, শনিবাৰে মাছ নামাৰিবা, সপ্তাহৰ বাকী দিন তোমালোকে মাছ মাৰা। কিয়নো সেই সময়ত শনিবাৰৰ দিন ইবাদতৰ দিন আছিল। আজিৰ তাৰিখত শৰীয়তে মুহাম্মাদী যেটো নেকি শুক্ৰবাৰ হয়, শুক্ৰবাৰ সপ্তাহৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ দিন হয়, জুমাৰ নামাজ হয়, বহুত মৰ্তবৰ দিন হয়। এনেইতো গোটেই সপ্তাহৰ প্ৰতিটি দিনেই ভাল দিন হয়, কোনো দিনেই বেয়া নহয়, কিন্তু শুক্ৰবাৰৰ দিন আটাইতকৈ শ্ৰেষ্ঠ আৰু সপ্তাহৰ ভিতৰত সৰ্দাৰ বুলিও কোৱা হয়, ঈদৰ দিন বুলিও কোৱা হয়। ঠিক তেনেদৰে সেই সময়ত শনিবাৰৰ দিন আছিল ইবাদতৰ দিন। আল্লাহ তাআলাই তেওঁলোকক হুকুম কৰিলে যে সেইদিনা তোমালোকে আল্লাহৰ ইবাদত কৰিবা, দুনিয়াবী তামাম কাজ কৰ্ম তোমালোকে সেইদিনা তৰক কৰিবা, সেইবোৰ কামৰ পৰা বিৰত হৈ একমাত্ৰ আল্লাহৰ ইবাদত কৰিবা, ইয়াৰ বাহিৰে অন্য কোনো কাজ কৰ্ম নকৰিবা। আৰু বিশেষকৈ তোমালোকে শনিবাৰৰ দিন মাছ চিকাৰ নকৰিবা, মাছ নধৰিবা। কিন্তু আল্লাহৰ এই হুকুমৰ লগত তেওঁলোকে কৌশল কৰিলে, নিজৰ দিমাগ খটাইছে। শয়তানে আহি তেওঁলোকক চক্ৰান্ত দিলে। শয়তানে বুদ্ধি দিছে যে তোমালোকে এটা কাম কৰা, শনিবাৰে মাছ ধৰিব নালাগে বুলি কৈছে, হাৰাম বুলি কৈছে, মাছ নধৰিবা, কিন্তু এটা কাম কৰা, সপ্তাহৰ বেলেগ দিন আকৌ মাছ কমকৈ উঠে। আল্লাহে তেওঁলোকক এইটোৱে ইমতিহান লৈছে যে শনিবাৰে মাছ বেছিকৈ সাগৰত পোৱা যায়, সাগৰৰ কিনাৰত মাছবোৰ বেছিকৈ আহে। এইটো আছিল তেওঁলোকৰ ইমানী ইমতিহান যে তেওঁলোকে আল্লাহৰ প্ৰতি, আল্লাহৰ হুকুমৰ প্ৰতি কিমানখিনি দায়িত্ববান হয়, কিমানখিনি আল্লাহৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আছে। তেওঁলোকৰ এই ইমানৰ পৰীক্ষা লোৱাৰ কাৰণে শনিবাৰৰ দিনাখনে মাছ বেছিকৈ পঠায়, অন্যান্য দিনত মাছ কমকৈ আহে। যে শয়তানে চক্ৰান্ত দিছে, শনিবাৰে মাছ ধৰিব নালাগে, নধৰিবা, এটা কাম কৰা, এটা কৌশল শিকাই দিছে যে তোমালোকে শুক্ৰবাৰৰ দিন, শনিবাৰৰ আগদিনা তোমালোকে সাগৰৰ পৰা তোমালোকে নালা বনাই দিয়া, নালা বনাই বহুত ডাঙৰ ডাঙৰকৈ গাঁত খান্দি থৈ দিয়া। শনিবাৰে যেনে সাগৰৰ যেতিয়া পানী উঠি আহিব, এই নালা দি যেতিয়া পানী আহিব, পানীয়া মাছে একেলগে আহিব, আৰু সেইদিনা মাছ অহাৰ লগে লগে তোমালোকে সাগৰৰ পাৰৰ এই নালাৰ মুখ বন্ধ কৰি দিবা আৰু মাছবোৰ ৰৈ যাব। এই কৌশল খটাই তেওঁলোকে মাছ ধৰি আছে। এনেকুৱা অৱস্থাত এক ৰিবায়তত আহিছে, তাফসিৰে ৰুহুল বায়ানত লিখিছে যে ৪০ বছৰ পাৰ হৈ গৈছে তেওঁলোকে এনেকুৱাকৈ কুকৌশল কৰি আছে, আল্লাহৰ হুকুমৰ বিৰোধিতা কৰি আছে ইনডাইৰেক্টলি। স্পষ্ট শনিবাৰে মাছ ধৰা নাই, কিন্তু শনিবাৰে চিন্তা কৰকচোন, শনিবাৰে মাছ নধৰিলেও শনিবাৰে মাছ চিকাৰ কৰা হৈছে, শনিবাৰে মাছ গ্ৰেপ্তাৰ কৰাটো হৈছে। মাছ যেতিয়া উঠি আহিছে, অহাৰ লগে লগে ৰাস্তা বন্ধ কৰি দিছে, মাছ যাব পৰা নাই, অট'মেটিক সেই মাছখিনি মুকাইয়াদ হৈছে, জেলত বন্দী হৈছে, পিছত যেতিয়াই ইচ্ছা তেতিয়াই ধৰক। তেওঁলোকে আল্লাহৰ হুকুমৰ লগত কৌশল কৰিছে আৰু এনেকুৱাকৈ ৪০ বছৰ বা ৭০ বছৰ পাৰ হৈ গৈ আছে। তেওঁলোকৰ ভিতৰতে ৩টা পাৰ্টি হ'ল। কিছু সংখ্যক মানুহে কৈ আছে যে আল্লাহৰ হুকুমৰ তোমালোকে উল্টা কৰিছে, আল্লাহৰ হুকুমৰ লগত
কৌশল খটাই পেলাই এটা মিছা হিলা কৰি তোমালোকে এইবোৰ কাম কৰি আছা, এইবোৰ পাপ হয়, তোমালোকে নকৰিবা। প্ৰথমৰ পৰা শেষলৈকে এটা পাৰ্টীয়ে মানা কৰি আছিল আৰু তেওঁলোকে এই বেয়া কাম আল্লাহৰ হুকুমৰ বিৰোধিতা তেওঁলোকে কৰা নাই। আৰু এটা পাৰ্টি আছে যিসকলে এওঁলোকক মানা নকৰে, মানা নকৰি আৰু যিসকলে মানা কৰে তেওঁলোকক কয় যে ইহঁতক বুজাই কি লাভ আছে। আচলতে এওঁলোকক আল্লাহ তাআলাই এনেকুৱা আজাব দিব যিটো নেকি ভাবিবই নোৱাৰি। গতিকে তেওঁলোকক বুজাই একো লাভ নাই। তেওঁলোকে নিজে বুজি পায়ো যেতিয়া নিজে বুজি পোৱা নাই, জানিও যেতিয়া নাজানা হৈছে, বুজিও নুবুজা হৈছে, তেওঁলোকক বুজাই একো লাভ নাই। তেওঁলোকে কি কৰিছে, নিজে নিজে এওঁলোকক বেয়া পাই আঁতৰি আছে। 12,000 মানুহ যিসকলে নেকি আল্লাহৰ হুকুমৰ স্পষ্ট খিলাফ অৰ্জি কৰিছে, প্ৰথমৰ পৰা শেষলৈকে এই কাম কৰি আছিল, এই কুকৌশল কৰি আছিল। যেতিয়া নেকি হযরত দাউদ আলাইহিস সালাতু ওয়াস সালামৰ নবুৱতৰ সময় আহিল, আল্লাহ তাআলাই দাউদ আলাইহিস সালামৰ যোগেদি তেওঁলোকক বাৰ বাৰ তেওঁলোকক ভাবুকি দিছে যে তোমালোকে ইমান ডাঙৰ ভুল নকৰিবা, ইবাদতৰ দিন তোমালোকে ইবাদত নকৰি এইবোৰ কাম নকৰিবা, আল্লাহৰ কৌশলৰ আল্লাহৰ হুকুমৰ লগত কৌশল নকৰিবা, নিজৰ ব্ৰেইন খটাই ইয়াৰ বিৰোধিতা নকৰিবা। বাৰ বাৰ কোৱাৰ পিছতো তেওঁলোকে যেতিয়া মানা নাই, এই ভুল কৰাৰ পৰা, এই পাপৰ পৰা তেওঁলোকে বিৰত হোৱা নাই, দাউদ আলাইহিস সালামে তেওঁলোকৰ ওপৰত লানত কৰিলে, বদদুৱা দিলে, অভিশাপ দিলে, যাৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে এওঁলোকক বান্দৰ বনাই দিলে। তাফসীৰ ইবনে জাৰীৰত লিখিছে যে এওঁলোকৰ যিসকল নেকি যুৱক আছিল তেওঁলোকক বান্দৰ আৰু বয়সীয়াসকলক চোৰ বনাই দিছিল, গাহৰি বনাই দিছিল। একদিনটো এনেকুৱা হ'ল যে এই 12,000 মানুহখিনি এওঁলোক এক চাইটিয়াকৈ গাঁৱৰ এক চাইডত আছিল। এওঁলোকৰ ভিতৰত কোনো এজনো ঘৰৰ পৰা ওলাই অহা নাই। কিছু মানুহে হেঙাৰৰ ফাঁকেদি চাইছে, জুবি জুবি চাইছে, এওঁলোক এতিয়াও কিয় ওলোৱা নাই, সূৰ্য উদয় হৈ গৈছে, দিন দুপৰীয়া হৈ গৈছে, কোনো ওলাই অহা নাই, চাওচোন কি হৈছে। হেঙাৰৰ ফাঁকেদি যেতিয়া জুবি জুবি চাই, তেতিয়া দেখিছে এওঁলোকৰ ঘৰৰ ভিতৰত কোনো মানুহ নাই। বিভিন্ন জীৱ জন্তু দেখা পোৱা যায়, চোৰ দেখা পোৱা যায়, বান্দৰ দেখা পোৱা যায়। তেতিয়া গেট খুলি দিওঁতে সেই বান্দৰবোৰ ওলাই আহিল আৰু ওচৰ চুবুৰীয়াসকলৰ ওচৰত বহিছে। আল্লাহু আকবার, যে এওঁলোকে নিজৰ ৰিষ্টেদাৰ, নিজৰ চুবুৰীয়াসকলক চিনি পায়, এওঁলোকৰ কাপোৰ শুঙে আৰু ইনাই বিনাই কান্দে, কিন্তু কথা ক'ব নোৱাৰে। কিন্তু আফচোচৰ কথা যে যিসকল মানুহ হয় এওঁলোকে এই বান্দৰখিনিক চিনি পোৱা নাই, যে অমুক মোৰ অমুক অমুক আছিল, মোৰ ভাতিজা আছিল, মোৰ ভাইটি আছিল বা মোৰ নাতি আছিল, এওঁলোকে চিনি নাপায়। আৰু সেই বান্দৰখিনি 3 দিন পৰ্যন্ত নাখাই কষ্ট কৰি, ভোকত কষ্ট কৰি কৰি এওঁলোকে কান্দি কান্দি 3 দিনৰ ভিতৰত শেষ হৈ গৈছে। আল্লাহ তাআলাই তেওঁলোকক মাছাখ কৰি দিছে, নাম নিশান নোহোৱা কৰি দিছে। এওঁলোকে কি ভুল কৰিছিল বাৰু চিন্তা কৰক। এওঁলোকে আল্লাহৰ হুকুমৰ লগত কৌশল খটাইছিল। ওয়ালাকাদ আলিমতুমুল্লাযিনা আতাদাউ মিনকুম ফিস সাবতি, তোমালোকে নিশ্চয় জানা যে তোমালোকৰ ভিতৰতে কিছুমানক, আল্লাহ ৰাব্বুল আলামিনে কৈ আছে যে তোমালোকৰ ভিতৰতে কিছুমানক মই শনিবাৰৰ দিনাখন ইমতিহান লৈছিলোঁ, ইমানৰ পৰীক্ষা লৈছিলোঁ। তেওঁলোকে যেতিয়া হুকুমৰ যেতিয়া নেকি উদুলি কৰিলে, হুকুমৰ উল্টা কৰিলে, তেওঁলোকক ধুৎকাৰা হোৱা আৰু বদসুৰত বান্দৰ বনাই দিলোঁ। আল্লাহ ৰব্বুল আলামিনে আমাক যি হুকুম কৰে সেইখিনি আমি স্পষ্টভাৱে মানি ল'ব লাগে। নিজৰ দিমাগ খটাই ইয়াৰ বিৰোধিতা কৰিব নালাগে। আমাৰ সমাজত বহুত এনেকুৱা দেখা যায় যে নিজে অলপ লিখা পঢ়া কৰি নিজৰ ব্ৰেইন খটাই স্পষ্টকৈ নতুনকৈ এক কৌশল কৰি ফতোৱা জাৰি কৰি আছে, যাৰ দ্বাৰা নেকি সমাজ বিভ্ৰান্তিত পৰি আছে। আমাৰ সেইসকল উলামাক মই স্পষ্ট কৰি কৈছোঁ, আল্লাহক ভয় কৰক। আমি সকলোৱে আল্লাহক ভয় কৰোঁ আৰু কোৰআন আৰু হাদিছত, কোৰআন কাৰীম আৰু সহি হাদিছত যিখিনি আহিছে আৱামৰ মাজত আমি সেইখিনি প্ৰচাৰ কৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ ইহকাল আৰু পৰকালত কামিয়াবী আছে। নচেত
আমাৰ বৰবাদী নিশ্চিত, ইহকাল পৰকালত বৰবাদী নিশ্চিত। আৰু এয়া স্পষ্ট আপোনাৰ মোৰ চকুৰ আগত আছে, যিসকলে আল্লাহৰ হুকুমৰ লগত কৌশল কৰি নিজৰ 2 টকা পোৱাৰ কাৰণে, কুৰ্চীৰ কাৰণে, পাৱাৰৰ কাৰণে যিসকলে নেকি আল্লাহৰ হুকুমৰ লগত কৌশল খটাই পেলাই চলিব বিচাৰিছে, তেওঁলোকৰ স্পষ্টভাৱে সেইবোৰ ধ্বংস আমাৰ চকুৰ আগত আছে। মোৰ বন্ধুসকল, আমি আল্লাহক ভয় কৰোঁ আৰু আল্লাহৰ যি হুকুম স্পষ্টভাৱে সেইখিনি হুকুম আমি মানি চলোঁ, নিজেও আমল কৰোঁ, নিজৰ পৰিয়ালবৰ্গ, ওচৰ চুবুৰীয়া, নিজৰ সমাজক সেইখিনি আমি প্ৰচাৰ কৰোঁ, তেতিয়াহে আল্লাহ তাআলাই আমাক সকলোকে কামিয়াব কৰিব। আল্লাহ তাআলাই আমাক সকলোকে ইয়াৰ পৰা যিখিনি শিক্ষা আমি পালোঁ, এই ঘটনাৰ পৰা যি শিক্ষা পালোঁ, ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।